বিহালী সমষ্টিত অকলশৰীয়া হ'ল নেকি প্ৰাক্তন সাংসদ পল্লৱ লোচন দাস প্ৰাক্তন বিষয়ববীয়াক লগত লৈহে আৰম্ভ কৰিব লগা হৈছে নিৰ্বাচনী প্ৰচাৰ এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হৈ পৰিছে শেষ ভৰসা উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি খেল জমি উঠিছে বিহালীত হঠাৎ বিহালীত তৎপৰ হৈছে বিজেপিৰ সাধাৰণ সম্পাদক তথা প্ৰাক্তন সাংসদ পল্লৱ লোচন দাস কিন্তু বিহালী বাঘমৰা আৰু বুৰৈ তিনি মণ্ডল বিজেপিয়ে সংগ দিয়া নাই পল্লৱ লোচন দাসক ফলত ৰঞ্জিত দত্তই দলৰ পৰা একাষৰীয়া কৰি থোৱা বিজেপিৰ প্ৰাক্তন মণ্ডল সভাপতি বিষয়ববীয়া কৰ্মীসকলক লগত লৈ সমষ্টিটোত সভা সমিতি অনুষ্ঠিত কৰিবলৈ বাধ্য হৈছে পল্লৱ লোচন দাস উল্লেখ্য যে বিহালীৰ বিধায়ক তথা সদ্য নিৰ্বাচিত সাংসদ ৰঞ্জিত দত্তৰ লেকামত চলা বিহালী বিজেপিৰ কোনো মণ্ডলৰ নেতা কৰ্মীয়ে প্ৰাক্তন সাংসদ পল্লৱ লোচন দাসক সংগ নিদিয়াত উপায়ন্ত হৈ এতিয়া পল্লৱ লোচন দাসে ৰঞ্জিত দত্তই এলাগি কৰি থোৱা পুৰণি বিজেপিৰ লগত উপ-নিৰ্বাচনৰ কুচকাৱাজ চলাব লগা হৈছে বুলিও আৰম্ভ হৈছে চৰ্চা ইফালে নিৰ্বাচনত প্ৰাৰ্থিত্ব পাবনে নাই তাক লৈও নিশ্চিত নহয় প্ৰাক্তন সাংসদ পল্লৱ লোচন দাস এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেষ ভৰসা হৈ পৰিছে প্ৰাক্তন সাংসদগৰাকীৰ মই বিহালীৰ বিধায়ক আছিলোঁ আৰু বিহালীৰ বিধায়ক হৈ থকা অৱস্থাত মই মোৰ কাৰ্যকাল সেই সময়ত সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ ৰাজনৈতিক প্ৰেক্ষাপটৰ সেই পৰিৱেশত বিহালীৰ ৰাইজৰ যিখিনি মৰম মই মোৰ জীৱনত পাইছোঁ কাৰণ প্ৰথম স্বীকৃতি মোক বিহালীৰ ৰাইজে দিছে ৰাজনৈতিক জীৱন যেতিয়া মই আৰম্ভ কৰিছোঁ বিহালীৰ ৰাইজৰ আশীৰ্বাদৰ বিনিময়তহে মই প্ৰথম বিধায়ক হৈছোঁ এইটো এটা বহুত ডাঙৰ স্বীকৃতি সেই সময়ত মই একো নাছিলোঁ তো এই ৰাইজৰ যিখিনি মৰম মোৰ প্ৰতি আছে হয়তো সেইখিনি মই ধৰি ৰাখিবলৈ সদায় চেষ্টা কৰিম আৰু বাকি দলৰ জ্যেষ্ঠ নেতৃত্বই সিদ্ধান্ত ল'ব কিন্তু নেতৃত্বই যি সিদ্ধান্ত ল'ব সেয়া আমি মানি চলিম কিন্তু মই এইটোৱে সিদ্ধান্ত লৈছোঁ যে বিহালীৰ ৰাইজৰ যিখিনি মৰম মোক দিছে সেইখিনি মই ভৱিষ্যত দিনত য'তে ৰাজনীতি নকৰোঁ কিয় বিহালীৰ ৰাইজ যাতে সদায় মোৰ ওচৰলৈ বিনা দ্বিধাই আহিব পাৰে মই তেওঁলোকৰ বাবে কাম কৰিব পাৰোঁ সেই এটা পৰিৱেশ যাতে সদায় মই ধৰি ৰাখিব পাৰোঁ সেইটো মই চেষ্টা কৰিম বা আমাৰ সংগঠন শক্তিশালী হওক আৰু যোনে প্ৰাৰ্থিত্ব পাওক তেওঁকে যাতে ভাৰতীয় জনতা পাৰ্টি সকলোৱে কৰ্মীয়ে যাতে নিৰ্বাচনত জয়ী কৰিব পাৰে সেইটোৰ কাৰণে আমি প্ৰয়াস কৰিম সেয়া মাননীয় মুখ্যমন্ত্ৰীয়ে সিদ্ধান্ত ল'ব মইনো কোৱাত কোন হয় মাননীয় মুখ্যমন্ত্ৰীয়ে যি সিদ্ধান্ত ল'ব সেয়া আমি মানি চলিম কিন্তু মাননীয় মুখ্যমন্ত্ৰীয়ে সেই সম্পৰ্কে আপোনালোকে সংবাদ মেলত কৈছে তেওঁ সময় যেতিয়া আহিব কৰিব আৰু মন্ত্ৰীসভাত তেওঁ কাক স্থান দিব সেইটো মাননীয় মুখ্যমন্ত্ৰীৰ সিদ্ধান্ত উল্লেখ্য যে বিহালী বিধানসভা সমষ্টিৰ বুৰৈ বিহালী আৰু বাঘমৰা মণ্ডলৰ সভাপতিয়ে পল্লৱ লোচন দাসৰ বিপৰীতে প্ৰাৰ্থিত্ব প্ৰত্যাশী জয়ন্ত বৰাক লগত লৈ অনুষ্ঠিত কৰিছে সভা সমিতি ইফালে গুৰুত্বপূৰ্ণ বিষয়টো হ'ল একাংশ প্ৰাক্তন কংগ্ৰেছী আৰু একাংশ কংগ্ৰেছীক লগত লৈ পল্লৱ লোচন দাসে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ উল্লেখ্য যে বিহালীত ভাৰতীয় জনতা পাৰ্টি শক্তিশালী যদিও প্ৰাৰ্থিত্ব কেন্দ্ৰিক যুঁজখনে অনাগত দিনত দলটোক যে ক্ষতি কৰিব সেয়া প্ৰায় নিশ্চিত হৈ পৰিছে অনাগত দিনত বিজেপিয়ে এই দলীয় বিসম্বাদ কিদৰে মখিমূৰ কৰে সেয়াহে হ'ব লক্ষণীয় অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক